গাইজ পঢ়ি যোৱা হাই ছেকেণ্ডেৰীখনত আহিলোঁ সৰস্বতী পূজাত সেৱা কৰিম বুলি। তাকে ভাবিছোঁ সৰস্বতী পূজাতে আহিলোঁ নে ফেশ্বন শ্ব'তে আহিছোঁ। গোটেইখন দেখোন একদম এখন সাজি কাচি ফেশ্বন শ্ব' দি আছে গোটেই ৰাস্তাত আহি। কাৰণে নাই মই তোমাৰ ভাল পাওঁ অসমীয়াতটো মই কৰিছোঁ এতিয়া তোমালোকে ভাত কৈ দিয়া। নমস্কাৰ, গুড মৰ্ণিং। আৰু যিহেতু আজি হৈছে সৰস্বতী পূজা, সেয়েহে সৰস্বতী পূজা উপলক্ষে মই গৈ আছোঁ মই পঢ়ি অহা হাই ছেকেণ্ডেৰী। আৰু এইপিনে আহি লগ পাই গ'লোঁ মোৰ একদম মৰমৰ ভাইটিকেইটা, মানে আমি একে বন্ধু আৰু দেই, বয়সতহে সিহঁতি সৰু অলপমান। যি নহওক এইপিনে ময়ো আগবাঢ়িলোঁ। দেখিছেনে ইমান ধুনীয়া ধুনীয়া ছোৱালী আমাৰ হাই ছেকেণ্ডেৰী পূৰা ওলাই মেলি আহিছে। আৰু ময়ো আহি পাই গ'লোহি আমাৰ হাই ছেকেণ্ডেৰী। ব'লক ভিতৰত সোমাই যাওঁ। আৰু আমি গোটেইকেইটা গোট খাই মেলি সোমাই আহিলোঁ হাই ছেকেণ্ডেৰী ভিতৰলৈ। যিয়ে নহওক বোলো পূজাটো কৰি আহোঁ আৰু অলপমান ছোৱালী চাই আহোঁ। ধেমালি কৈছোঁ ৰ'ব। আৰু এইফালে চাওকচোন চব আহিছে একদম সৰস্বতী পূজা বুলি ধুনীয়াকৈ ওলাই মেলি। আৰু এইপিনে আছে একদম য'ত নেকি মূৰ্তি আনিছে। আমাৰ বাৰু প্ৰতি বছৰে আনে দেই সৰস্বতী মা মূৰ্তি। মই যেতিয়াৰ পৰা মানে এইখন স্কুলত পঢ়িছোঁ আৰু যিয়ে নহওক সৰুৰ পৰাই পঢ়িছোঁ বাৰু। আৰু এইপিনে সৰস্বতী মাৰ ওচৰত দুডাল ধূপ পূৰা জ্বলাই ল'লোঁ। আৰু আমি সকলোৱে মিলি এনেকৈ সৰস্বতী মাৰ ওচৰত সেৱাটো কৰি ল'লোঁ। মানে বহুত ল'ৰা ছোৱালী হয়, এনেকৈ সেৱা কৰিব লাগে। আৰু এইপিনে আছে সৰস্বতী মা মূৰ্তিভাগ। চাওকচোন কিমান ডাঙৰকৈ বনাই ন মূৰ্তিভাগ। যিয়ে নহওক আমি বোলো খোৱা বোৱাটো মেইন। এইবাৰ মানে আমাৰ স্কুলত কি খুৱাইছে তাকে চাবলৈ গ'লোঁ। দেখিলোঁ যে একদম ৰুটি দালি যোগাৰ হৈ আছে আৰু সেইফালে ৰুটি দালি বনোৱা ব্যস্ত। আমি ভাবিলোঁ অলপমান বনাই থাকক, আমি অলপমান ওলাই যাওঁ। গাইজ পঢ়ি যোৱা হাই ছেকেণ্ডেৰীখনত আহিলোঁ সৰস্বতী পূজাত সেৱা কৰিম বুলি। তাকে ভাবিছোঁ সৰস্বতী পূজাতে আহিলোঁ নে ফেশ্বন শ্ব'তে আহিছোঁ। গোটেইখন দেখোন একদম এখন সাজি কাচি ফেশ্বন শ্ব' দি আছে গোটেই ৰাস্তাত আহি। বাকী সৰস্বতী হাতত যে লৈ আছিলে এখন কি বুলি কয়? অঁ, সৰস্বতী বাহন কি? সৰস্বতী বাহন ফেঁচা বুলিহে ক'ব লাগিব। সৰস্বতী বাহন ফেঁচা ৰাজা ফুল আছে ফেঁচা নাই মই তোমাৰ ভাল পাওঁ অসমীয়াতটো মই কৰিছোঁ এতিয়া তোমালোকে ভাত কৈ দিয়া। নাই মোক ভাল নোপোৱা। আৰু এনেদৰে অলপমান ওলাই গ'লোঁ মানে এইফালে গম পালোঁ যে পূৰা একদম খোৱা বোৱা যোগাৰ হৈ গ'ল। সেয়েহে খাবলৈ বুলি গুচি আহিলোঁ। আৰু গাইজ সৰস্বতী পূজা বুলি সকলোৱে ঘূৰি ফুৰিছে ছোৱালীৰ লগত। এইপিনে আমি ৰুটি দালি খাই আছোঁ কাৰণ আমাৰ গাৰ্লফ্ৰেণ্ড নাই হয়নে? যিয়ে নহওক ৰুটি মেইন। দুখন স্কুলত খালোঁ আৰু দুখন স্কুলত খাম। বাকী ঘূৰি নুফুৰোঁ। আমি ৰুটি দালি খাই বেয়া পাওঁ, ডাইৰেক্ট ঘৰলৈ যাম। এয়া আমাৰ সৰস্বতী পূজা জীৱন।